Assam Chief Minister Himanta Biswa Sharma today said that the BJP will trigger tsunami in the 2026 Assembly elections. But Sharma added that the Congress has lost the trust of people from almost every community. While citing the Panchayat election results, Sharma said that the BJP won 8 Zilla Parishad seats where Muslims are in majority. According to Sharma, the BJP received 100% votes in those 8 Zilla Parishad seats. Asked as to what might be the reason for the debacle of the Congress, Chief Minister Sharma attributed this to the rapid pace of development undertaken during the BJP regime in the last 4 years. Well, according to Sharma, during the 15 years of Congress rule, the state was dogged by several issues, including violence. 4 বছৰত আমাৰ চৰকাৰ আৰু কংগ্ৰেছৰ 15 বছৰ আপোনালোকে নিজে যদি তুলনা কৰে তেতিয়ালে বিপৰ্যয়ৰ কাৰণটো তাতেই ওলাই আছে অসমখন কিমান অশান্ত আছিল আজি অসমত সকলো মানুহে সুন্দৰভাৱে আছে গতিকে পাৰ্থক্যটো আপোনালোকে নিজেই দেখা পাইছে আৰু ৰাইজেটো এটাই বিচাৰে যে দেশখন শান্তিত থাকক দেশখনৰ উন্নতি হওক সকলো আগবাঢ়ি যাওক কংগ্ৰেছ চৰকাৰ আহিলে দেশত কি অৱস্থা হ'ব এটো সকলোৱে জানে সেই কাৰণে আমাৰ গাঁৱৰ এজন হোজা মানুহো ৰাজনৈতিকভাৱে পৰিপক্ক তেওঁলোকে পলিটিক্যালি ম্যাচিউৰ কাক ভোট দিব লাগে তেওঁলোকে জানে আৰু সেই কাৰণে নিৰ্বাচনত আমি খুব ভাল কৰি জিকিছো হিন্দু নাপাব দুটা দিন পিছত মুছলমানো নাপাব এইবাৰ আমি 100% মুছলমান থাকা 8টা জিলা পৰিষদ সিট জিকিছো 100 বুলি ক'লে ধৰক 90 বুলি ক'ব পাৰে 100 বুলিয়ে কৈছো তেনেকুৱা জিলা পৰিষদ আমি 8টা জিকিছো গতিকে না হিন্দু থাকিব না মুছলমান থাকিব না খ্ৰীষ্টিয়ান থাকিব কাৰণ সকলোৱে কাম বিচাৰে সকলোৱে জানে যে কংগ্ৰেছে বিধানসভাত ধমকি দি থাকে অৰুণোদয় বন্ধ কৰিব লাগে এটা কোনে বিচাৰে যে নিজৰ অৰুণোদয়টো বন্ধ হৈ যাওক কি হিন্দুও নিবিচাৰে মুছলমানেও নিবিচাৰে গতিকে এতিয়া যি দেখিছে হেতুটো জাস্ট আৰম্ভণি বিধানসভা ইলেকশনতো সুনামি হৈ যাব জুনে টুনে নাভাবা জায়গাটো বিজেপিৰ পদুম ফুলিব